এতিয়া আজি আপোনালোকক কওঁ, আমাৰ গণেশগুৰিৰ ফটোখন লৈ, ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব, দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ, কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়, জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা
আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিসিক অৰ্ডাৰ দি দিছো সব এসপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইওভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড কাৰণ এওঁলোক হল এসএফআই আর য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিরিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক ইয়াত চে গুৱেভাৰাটো কৰ পৰা আহিলে মোক কওকচোন কোন হয় মইতো নাজানো এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো কিউবাত কিবা কৰি আছে কি কৰিছে কি কৰা নাই তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে ইণ্ডিয়ান এম্বেসি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে লাইট নাই ৰাস্তা নাই পানী নাই সেইখন ৰাজ্যৰ লগত দেশৰ লগত অসমৰ তুলনা হ'ব নেকি এই ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইওভাৰত অমুকৰ ফাটি ফটো আঁকিম জিলা আয়ুক্তই অনুমতি দিব অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেন্ট যাব ধুনিয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইটো চলে ইয়াতে ভৰলু মুখত ফ্লাইওভাৰখন হ'ব নিদিয়ে গছ কাটা দীঘিলি পুখুৰীত ফ্লাইওভাৰখন হ'ব নিদিয়ে গছ কাটা ফ্লাইওভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জাগাখন দে তো কেনেকে হ'ব পাৰে ভাই হয় বিদ্ৰোহিতাকৰ নহলে ফটো আঁক গতিকে মই সব ডিসি আৰু এসপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এসএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদো নহলে তেওঁলোকে আগত ফ্লাইওভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰো কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গ্যালাৰি স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয় বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকেতো নহয় প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই সিদিনাখনো মই ধৰিলোহেঁতেন মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুছিছিল কেনেকে ধুনিয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুছাৰ পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰাক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নাম কেইটা আৰু তেওঁলোকক সুধিব কিয় মুছিছিল কোনেওতো এটাও ইণ্টাৰভিউ নললে এটা টিভিওতো ইণ্টাৰভিউ নললে সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মুছিব লগাই দিছিলে নেকি আপোনালোকক কোনবা ইঞ্জিনিয়াৰ মুছিব লগাই দিছিল নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মুছিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে সব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেশাল হিয়াৰিংৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিতো সব কৰি আছো আন কোনে কৰি আছে
গতিকে এই কথাটো মই এইটো কনটেক্সটত ক'লোঁ যে অসমত এই কণ্ট্ৰাডিকশ্যনবিলাক থাকিব। প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰিব, ফ্লাইঅভাৰখন হ'লে ফটো মুচিব। আমি এনেকুৱা বিচাৰোঁ যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব, ফ্লাইঅভাৰখনত কওক যে আমি চিত্ৰাংকন কৰিব খোজোঁ, আমাৰ কাৰণে গেলাৰী এটা ডিজাইনত ৰাখিব। আমি তেতিয়া ধুনীয়াকৈ গেলাৰী এটা ডিজাইনত ৰাখিম। লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো আঁকক, ভূপেন হাজৰিকাৰ ফটো আঁকক, আৰু স্থান আৰু জাগাৰ বহুত মহত্ব আছে। সেই যিটো জাগাত জুবিন গাৰ্গৰ ফটো আঁকা হৈছে, তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে। গণেশগুৰি বোমা বিস্ফোৰণৰ তাত কিহৰ ফটো আঁকিব লাগে? তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আঁকিব লাগে সেই জাগাখিনিত, কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণত। আৰু তাৰ পৰা দূৰত আমাৰ চানমাৰী ফ্লাইঅভাৰখনত ধুনীয়াকৈ এটা গেলাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম। স্থান কাল পাত্ৰ থাকিবনে? য'ত গণেশগুৰি বোমা বিস্ফোৰণ তাত হৈছিলে নে নাই আপোনালোকে কওক? তাতে কাৰ ফটো আঁকিব লাগিব? তাত ফটো আমি আঁকিব লাগিব সেই 15জন ব্যক্তি য'ত তাত মৃত্যু হৈছে। তাতে কাৰ ফটো আঁকিব লাগিব? সন্ত্ৰাসৰ বিৰুদ্ধে, যে অসমে কেতিয়াও সন্ত্ৰাস নামানে। সেই জেগা হ'ল গণেশগুৰিত। তাৰপিছত চানমাৰী ফ্লাইঅভাৰলৈকে যাওক, সুন্দৰ জেগা। তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক, ফটো আঁকক, ধুনীয়াকৈ বনাওক। বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম, বোলে আমি গণেশগুৰিত, আমি খানাপাৰাত আমি বিষ্ণু ৰাভাক আঁকিম, বোলে আমি ভৰলুমুখত আমি জ্যোতিপ্ৰসাদক আঁকিম। কোনখন চৰকাৰে বাধা দিব? মইতো উল্টাই আহ্বান কৰিছোঁ যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে, তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইঅভাৰতে থিম এটা লওক। এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকা থিম লওক, এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক, এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক, এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক, এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক, এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক, আৰু ধুনীয়াকৈ গেলাৰী বনাওক না। কোনে বেয়া পায় কওকচোন? এই নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ'ব লাগিব। যেতিয়ালৈকে নেতিবাচক চিন্তা বন্ধ নহয় তেতিয়ালৈকে নহয়। আৰু মইতো আজিয়ে কৈ দিছোঁ যে অসমত মই নামানো, মই স্বীকাৰ নকৰোঁ বা মই কণ্ডেম কৰোঁ, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱাৰ আঁকক, চে গুৱেভাৰাৰ আঁকি লাভ নাই।